أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من লিসানি ইয়াফকাহু কওলি রব্বি জিদনি ইলমান। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্ব জগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদো চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 141 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই সৃষ্টিকৰ্তাগৰাকীৰ তৰফৰ পৰা সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে কেনেধৰণৰ বাণী প্ৰেৰণ কৰা হৈছে সেই দিশটো আমি পুংখানুপুংখভাৱে আমি অসমীয়া ভাষাত জনা আৰু বুজাৰ চেষ্টা কৰোঁ। লগে লগে আমাৰ জীৱনত ইতিমধ্যে কৰি অহা যিমানসমূহ কাম আল্লাহৰ এই কিতাপৰ বাহিৰৰ আমাৰ নিজ ধৰ্মনীতিৰ নামত আমি পালন কৰি আহিছোঁ, সেই দিশসমূহ আমি পৰিত্যাগ কৰি প্ৰত্যেকেই সৃষ্টিকৰ্তাগৰাকীৰ প্ৰতি আত্মসমৰ্পিত হোৱাৰ বাবে আগবাঢ়ি যাওঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 206টি আয়াত বিশিষ্ট 7 নং সূৰা আল আৰাফ, অৰ্থাৎ দ্য হাইট, উচ্চতা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলিফ লাম মিম সাদ। এই বিচ্ছিন্ন আৰবিক আখৰকেইটাৰে মহান আল্লাহে কোরআন মজিদৰ 7 নং সূৰা আল আৰাফ আৰম্ভ কৰিছে। সাধাৰণতে আমি সূৰাসমূহত প্ৰথম আয়াত যেতিয়া এনেধৰণৰ বিচ্ছিন্ন আখৰৰ দ্বাৰা আৰম্ভ কৰা হয়, তেনেধৰণৰ সূৰাসমূহ সাধাৰণতে আমি সূক্ষ্মভাৱে যদি আমি লক্ষ্য কৰোঁ দেখা যায় আল্লাহৰ এই কিতাপৰ ওপৰত আলোচনা তুলনামূলকভাৱে অলপ বেছি কৰা যায়। যদিও প্ৰত্যেকটো সূৰাৰ নহয়, তথাপিও গৰিষ্ঠ সংখ্যক সূৰাৰ ক্ষেত্ৰত আমি দেখা পাম এনেধৰণৰ বিচ্ছিন্ন আখৰৰ দ্বাৰা আৰম্ভ হোৱা সূৰাসমূহত কিতাপৰ ওপৰত যথেষ্ট গুৰুত্ব দি আলোচনা কিছু বৃদ্ধি কৰা যায়। তাৰ পৰৱৰ্তী আয়াতত কৈছে কিতাবুন উনজিলা ইলাইকা। প্ৰিয় দৰ্শকবৃন্দ, আমি আহ্বান জনাম, যেহেতু ইতিমধ্যে আমি প্ৰায় 1000টা আয়াত কোরআন মজিদৰ মহান আল্লাহে আমাক অতিক্ৰম কৰাই আহিছে। গতিকে যদি আমাৰ এই তিলাৱত, আমাৰ এই অধ্যয়ন, যদি আমি কোরআনৰ হক আদায় কৰি আমি আগবাঢ়িছোঁ, তেন্তে নিশ্চয় ইনশাআল্লাহ আমাক আল্লাহে কিছু নহয় কিছু পৰিমাণৰ এক বুজ কিতাপৰ পৰা দিছে প্ৰত্যেককে। গতিকে আমি আহ্বান জনাম, আমি যেহেতু গভীৰতাৰ দিশলৈ আমি গৈ আছোঁ, আল্লাহে কথাবোৰ আৰু খুলি খুলি স্পষ্ট কৰি গৈ আছে। গতিকে এই দিশটো যাতে আমি ইতিমধ্যে পঢ়ি অহা আয়াতসমূহৰ জ্ঞান আমাৰ স্মৃতিৰ পাছফালে ৰাখি আমি যাতে আগবাঢ়ি যাওঁ, অৰ্থাৎ আমি কি পঢ়ি আহিলোঁ সেই দিশটো যাতে আমাৰ মন মগজুত সদায় সতেজ কৰি ৰাখোঁ। ইয়াত কোৱা গৈছে কিতাবুন উনজিলা ইলাইকা, এখন কিতাপ, উনজিলা আমি নাজিল কৰা গৈছে, ইলাইকা তোমাৰ ওপৰত। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি প্ৰত্যক্ষভাৱে এই সূৰা আল আৰাফৰ 2 নং আয়াতত কোৱা গৈছে যে এখন কিতাপ নাজিল কৰা গৈছে, অৱতীৰ্ণ কৰা গৈছে, ইলাইকা তোমাৰ প্ৰতি। ফালা ইয়াকুন ফি সাদরিকা হারাজুন মিনহু। অত্যন্ত গভীৰ তত্ত্ব সোমাই আছে ইয়াত কোৱা গৈছে যে ফালা, এখন কিতাপ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে তোমাৰ প্ৰতি নাজিল কৰা গৈছে। কিহৰ কাৰণে? ফালা ইয়াকুন ফি সাদরিকা হারাজুন, যাতে তোমাৰ অন্তৰৰ যি বোধ, সেই বোধত যাতে তুমি কষ্ট নোপোৱা,
তোমাৰ ওপৰত অধিক যাতে চাপ নপৰে মিন হু এই নাজিল কৰা কিতাবৰ দ্বাৰা লিতুনজিৰা বিহি এই কিতাবৰ দ্বাৰা লিতুনজিৰা বিহি যাতে তুমি এই কিতাবৰ দ্বাৰা সাৱধান কৰিব পাৰা। গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে তোমাৰ প্ৰতি এখন কিতাব নাজিল কৰিছোঁ যাতে এই কিতাবে তোমাৰ অন্তৰত অধিক চাপ নিদিয়ে মানুহক সাৱধান কৰাৰ ক্ষেত্ৰত। গতিকে আমি কি বুজি পালো? ইয়াত কোৱা গৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰত্যক্ষভাৱে কোৱা গৈছে যে তোমাৰ প্ৰতি যি নাজিল কৰা গৈছে আমি ৱাহি প্ৰেৰণ কৰিছোঁ, সেই ৱাহি তুমি প্ৰচাৰ কৰি দিয়া। এক্সট্ৰা বাৰ্ডেন তুমি লোৱাৰ কোনো প্ৰয়োজন নাই। সেইবাবে কৈছে হাৰাজুন মিনহু এই কিতাবৰ দ্বাৰা যাতে তোমাৰ কষ্ট নহয়। সদৰিকা তোমাৰ অন্তৰত, তোমাৰ চিন্তা চৰ্চাত, তোমাৰ বোধৰ ওপৰত যাতে কষ্ট নহয় এই কিতাবৰ দ্বাৰা লিতুনজিৰা বিহি মানুহক সাৱধান কৰি দিবৰ বাবে। ৱা জিকৰা লিল মুমিনিন ৱা জিকৰা শাব্দিক অৰ্থৰ ফালৰ পৰা ৱা জিকৰা মানে স্মৰণ কৰা। কিন্তু স্মৰণ এটা বস্তু আমি কেতিয়া কৰিব পাৰিম? যেতিয়া বিষয়বস্তুটোৰ ওপৰত আমি অধ্যয়ন কৰিম, আমি বুজিম, তেতিয়া আমি সেই কথাখিনি যেতিয়া বুজি পাম সেই কথাখিনি আমি মনত স্মৰণ কৰি ৰাখিব পাৰিম। গতিকে ৱা জিকৰা লিল মুমিনিন যিসকল বিশ্বাসী তেখেতৰ বাবে ৱা জিকৰা ই এক পাঠ্য। শাব্দিক দিশৰ পৰা মই বাৰম্বাৰ কৈছোঁ, শাব্দিক দিশৰ পৰা যদি আমি যাওঁ স্মৰণ বিশ্বাসীসকলৰ বাবে লিল মুমিনিনা বিশ্বাসীসকলৰ বাবে স্মৰণ। কিন্তু যদি আমি আৰু অধিক খুলি বুজাৰ চেষ্টা কৰোঁ স্মৰণ কেতিয়া হ'ব? যেতিয়া এই কিতাপখনক আমি আমাৰ মুখ্য পাঠ্য হিচাপে আমি ল'ম, গ্ৰহণ কৰি মেইন ছাবজেক্ট হিচাপে যেতিয়া ল'ম, দিনে নিশাই আমি এই কিতাপক যেতিয়া আমি অধ্যয়ন কৰাৰ চেষ্টা কৰি থাকিম, বুজাৰ চেষ্টা কৰি থাকিম, আৰু যেতিয়া বুজি পাম, আল্লাহে যেতিয়া বুজাব, তেতিয়া সেই কথাবোৰ আমি যাতে মনত ৰাখোঁ। জিকৰা। গতিকে ইয়াত অতি স্পষ্টভাৱে কৈছে এখন কিতাব মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে তোমাৰ প্ৰতি নাজিল কৰা গৈছে, আৰু যাতে এই কিতাবৰ দ্বাৰা তোমাৰ অন্তৰৰ ওপৰত এক্সটাৰ্নেল কোনো প্ৰেছাৰ নপৰে, মানুহক সাৱধান কৰিবৰ বাবে। বেলেগ তুমি আন বিষয় তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি যি ৱাহি কৰিছোঁ, আমি যি নাজিল কৰিছোঁ, সেই কথা তুমি কেৱল প্ৰচাৰ কৰি দিয়া। তোমাৰ দায়িত্ব ৰচুল হিচাপে সিমানেই। এই আয়াতে বাস্তৱিকতাত আমাক তেনেধৰণৰ কথাখিনি ইয়াৰ পৰা প্ৰকাশ পাইছে। আমি আহ্বান জনাম আপোনালোকেও বিষয়বস্তুটো চিন্তা চৰ্চা কৰিব। ৱা জিকৰা লিল মুমিনিন, আৰু ই এক পাঠ্য বা ই এক স্মৰণীয় বিষয়, ই এক মনত ৰাখিবলগীয়া বিষয়। কিতাপ কি বিষয়? যি নাজিল কৰা গৈছে, অৰ্থাৎ কিতাপ। সেইবাবে কৈছোঁ ই আমাৰ বাবে পাঠ্য। পাঠ্য নহ'লে আমি যদি ইয়াক পাঠ নকৰোঁ, ইয়াক যদি আমি তিলাৱত নকৰোঁ, ইয়াক যদি আমি অধ্যয়ন নকৰোঁ, তেন্তে আমি কেনেকৈ বুজি পাম? আৰু বুজি নোপোৱাকৈ আমি কি কথা মনত ৰাখিম? আন কোনোবাই কিবা এটা কথা যদি আমাক কৈ দিয়ে কিতাপৰ আমুকটো কথা কিতাপৰ পৰা আহিছে, তেতিয়া আমি কিতাপখন যদি অধ্যয়নে নকৰোঁ, আমি মানুহৰ কথা কি বিশ্বাস কৰি ল'ম নেকি? কথাবোৰ তেনেকুৱা নহয়। সেইবাবে ৱা জিকৰা লিল মুমিনিন, কাৰ বাবে ই পাঠ্য, কাৰ বাবে ই মনত ৰাখিবলগীয়া বিষয় কিতাপৰ কথাসমূহ? লিল মুমিনিন, যিসকল প্ৰকৃততে বিশ্বাসী। তাৰ পৰৱৰ্তী আয়াতত কৈছে ইত্তাবিউ মা উনজিলা ইলাইকুম। মন কৰি যাব 2 নং আয়াতত প্ৰত্যক্ষভাৱে আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কথাখিনি কৈছে, কিন্তু 3 নম্বৰ আয়াতে কি কৈছে চাওক। ইত্তাবিউ, ইয়াক ইত্তেবা কৰা, মানি চলা, অনুসৰণ কৰা এই কিতাপত থকা কথা বতৰাবোৰক। মা উনজিলা ইলাইকুম, কুম প্লুৰেল, সেকেন্ড পাৰ্চন, কা কুমা কুম
কুম অর্থাৎ তোমালোকৰ, আমাৰ বাবে। যদিহে আমি ইয়াৰ আগৰ আয়াত অনুসৰি যদি মুমিন হওঁ, অৰ্থাৎ যদি বিশ্বাসী হওঁ, তেনে বিশ্বাসী লোকসকলক আল্লাহে কৈছে ইত্তাবিউ মা উনজিলা ইলাইকুম, ইত্তেবা কৰা, অনুসৰণ কৰা, মানি চলা, মা উনজিলা ইলাইকুম, যি তোমালোকৰ প্ৰতি। প্ৰথমটো ইলাইকা, তোমাৰ প্ৰতি বুলি কৈছে, ইয়াত কৈছে তোমালোকৰ প্ৰতি, অৰ্থাৎ আমাৰ প্ৰতি যদিহে আমি বিশ্বাসী হওঁ। মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। দুইটাতে কুম আছে, চক তোমালোকৰ। গতিকে আয়াতৰ প্ৰথম অংশত ক'লে আমাক আল্লাহে প্ৰত্যক্ষভাৱে হুকুম কৰিছে যে তোমালোকৰ প্ৰতি যি এই কিতাপ নাজিল কৰা গৈছে তাক তোমালোকে অনুসৰণ কৰি চলা, ইত্তেবা কৰা। ৱালা তাত্তাবিউ, আৰু তোমালোকে ইত্তেবা নকৰিবা, অনুসৰণ নকৰিবা, মিন দুনিহি, এই কিতাপৰ বাহিৰত। হি দি ইয়াত কিতাপ বুজাই আছে। মিন দুনিহি, লা তাত্তাবিউ, তোমালোকে অনুসৰণ নকৰিবা, মিন দুনিহি, এই কিতাপৰ বাহিৰত আউলিয়া, কোনো আউলিয়া তোমালোকে অনুসৰণ নকৰিবা। আউলিয়া, ৱালি, তাৰ প্লুৰেল হৈছে আউলিয়া। ৱলি বুলি ক'লে আমি প্ৰত্যেকেই কাক আমি অলি বুলি কওঁ আমাৰ এটা ধাৰণা আছে, আমি বুজি পাওঁ। সেই অলিৰ প্লুৰেল হৈছে আউলিয়া। গতিকে এনেধৰণৰ কোনো আউলিয়াক তোমালোকে অনুসৰণ নকৰিবা। কালিলাম মা তাজাক্কাৰুন, খুব কম সংখ্যক মানুহেহে এই কথাটো মনত ৰাখে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই ৩ নং আয়াতে একেবাৰে আমাৰ প্ৰতি স্পষ্ট মুক্ত ঘোষণা, মুক্ত নিৰ্দেশনা আল্লাহৰ যে তোমালোকে এই কিতাপ অনুসৰণ কৰা। দ্বিতীয়তে কৈছে এই কিতাপৰ বাহিৰে তোমালোকে কোনো ধৰণৰ আউলিয়াক অনুসৰণ নকৰিবা। এতিয়া যদি আমি আমাৰ প্ৰতি যদি প্ৰশ্ন আনো, প্ৰথম অংশত আল্লাহে কৈছে কিতাপ অনুসৰণ কৰা, আমি নকৰোঁ, অস্বীকাৰ কৰি লাভ নাই, আমি নকৰোঁ ইয়াক ইত্তেবা। তাৰপিছত কৈছে ৱালা তাত্তাবিউ মিন দুনিহি, এই কিতাপৰ বাহিৰৰ একোকেই তোমালোকে ইত্তেবা নকৰিবা, অনুসৰণ নকৰিবা। আউলিয়া, কোনো ধৰণৰ আউলিয়াৰ কথা তোমালোকে ইত্তেবা নকৰিবা। গতিকে আল্লাহে আমাক যি কাম কৰিবলৈ কৈছে, ইত্তেবা কৰিবলৈ কৈছে, আমি নাই কৰা। আউলিয়াক ইত্তেবা কৰিবলৈ মানা কৰিছে, আমি কৰিছোঁ। তেন্তে আমি কেনেধৰণৰ মুছলিম? এই কথাবোৰ কি আমি চিন্তা চৰ্চা নকৰিম নেকি? যিহেতু আমি আল্লাহৰ কিতাপ লৈ বহিছোঁ। এতিয়া আউলিয়া ৱালা তাত্তাবিউ, ইয়াত যি কৈছে ৱালা তাত্তাবিউ মিন দুনিহি, ইয়াৰ ওপৰত আউলিয়া, কোনো ধৰণৰ আউলিয়াসকলক অনুসৰণ নকৰিবা। এতিয়া বিষয়বস্তু একেবাৰে স্পষ্ট, আমাক আউলিয়া অনুসৰণ কৰিবলৈ মানা কৰিছে, আমি কৰিছোঁ। সমগ্ৰ বিশ্বত আমি প্ৰত্যেকেই জানো প্ৰাথমিকভাৱে আমাৰ এই মুছলিম জাতি 2টা ভাগত বিভক্ত হৈ আছে। তাৰে এটা বিশেষভাৱে 6 গৰাকী বচা আউলিয়াৰ কথাৰে সৃষ্টি হোৱা ধৰ্মনীতিক মানি চলে, আৰু আনটো খণ্ডই 4 গৰাকী বচা আউলিয়াৰ কথা অনুসৰণ কৰি চলে। আশা কৰোঁ ইয়াতকৈ বেছি মই ক'ব বিচৰা নাই, আপোনালোকে নিশ্চিতভাৱে বুজি পাইছে। ফিগাৰ 6 এফালে, আনফালে ফিগাৰ 4। এই ফিগাৰ 6 কি? আউলিয়াই কোৱা কথা বতৰা। এইফালে ফিগাৰ 4 কি? আউলিয়াই কোৱা কথা বতৰা। আল্লাহে আমাক আউলিয়াক
অনুসৰণ কৰিবলৈ মনা কৰিছে কিতাপৰ বাহিৰৰ, আমি কিন্তু সেইটোৱে কৰি আছো। আল্লাহে আমাৰ ওপৰত কোন বুলি কৈছে? তোমালোকৰ ওপৰত যি নাজিল কৰিছে তাক ইত্তেবা কৰিব কৈছে, আমি নাই কৰা। মানুহ খুব দহকে আমি এই কিতাপক বিশ্বাস কৰো, এই কথাত আমাৰ কোনো সন্দেহ নাই। কিন্তু বিশ্বাস কৰি কি হ'ব? বিশ্বাস কৰি জানি কিবা লাভ আছে? আল্লাহে আমাক অনুসৰণ কৰিবলৈ কৈছে। অনুসৰণ কৰিবলৈ হলে আমাৰ বিশ্বাসৰ বাস্তৱতাক আমি বাস্তৱ ৰূপ দিবৰ বাবে এই কিতাপৰ ভিতৰত সোমাব লাগিব, কিতাপ পঢ়িব লাগিব, কিতাপ বুজিব লাগিব, কিতাপ শুনিব লাগিব। তাৰ পাছত কিতাপৰ কথাৰ পিছে পিছে আমি যাব লাগিব, সেইটোকে কয় ইত্তেবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ আয়াত 2 নং আৰু 3 নং আয়াত আমি আপোনালোকৰ আগত ইয়াৰ চৰ্চা দাঙি ধৰাৰ চেষ্টা কৰিলো। কেনেদৰে আল্লাহে আমাৰ প্ৰতি কৰা প্ৰত্যক্ষ হুকুমক আমি নস্যাৎ কৰিছো, যিটো কৰিবৰ বাবে প্ৰত্যক্ষভাৱে মুক্তভাৱে মনা কৰিছে আমি তাকেই কৰি বহি আছো। বাকী বিষয়বস্তু, বাকী সিদ্ধান্ত আপোনালোকৰ। আয়াতৰ দাবী এনেধৰণৰে বুজাইছে, গতিকে আয়াতৰ দাবী পূৰণ কৰিবৰ বাবে এই কথাখিনি সামগ্ৰিকভাৱে আমি মুকলিকৈ আপোনালোকৰ প্ৰতি দাঙি ধৰিছো। বাকী বিচাৰ বিবেচনা প্ৰত্যেকৰ নিজৰ নিজৰ। তাৰ পাছত আয়াতত কৈছে ৱাকাম মিন কাৰিয়াতিন, আৰু কিমান আমি এনেধৰণৰ জনবসতি থকা নগৰ আহলাকনাহা, আমি ধ্বংস কৰিলো। কিমান আমি এনেধৰণৰ জনবসতিপূৰ্ণ নগৰ চহৰ আমি ধ্বংস কৰিলো। ফাজা আহা বাসুনা বায়াতান আও হুম কাইলুন। ফাজা আহা, সেই ধ্বংস কৰা জনবসতিপূৰ্ণ নগৰ চহৰসমূহৰ বিষয়ে কৈছে ফাজা আহা, তালৈ আহিছিল বাসুনা, আমাৰ আঘাত, বায়াতান, ৰাতি, আও হুম কাইলুন, অথবা দিনৰ যেতিয়া গভীৰ নিদ্ৰাত তেওঁলোক শুই আছিল। ৰাতি অথবা দিনৰ গভীৰ নিদ্ৰাত শুই থকা অৱস্থাত আমি কিমান এনেধৰণৰ জনবসতিপূৰ্ণ নগৰ চিটিক আমি ধ্বংস কৰিলো বুলি মহান আল্লাহে এই আয়াতত কৈছে। ফামা কানা দাৱাহুম, আৰু সেই সময়ত, সেই ধ্বংস আল্লাহৰ আঘাত অহাৰ সময়ত ফামা কানা দাৱাহুম, তেওঁলোকে কোনো ধৰণৰ ডিক্লাৰেশ্যন, কোনো ধৰণৰ চিৎকাৰ তেওঁলোকে কৰা নাছিল। ইজ জা আহুম বাসুনা, যেতিয়া আমাৰ আঘাত সিহঁতৰ প্ৰতি আহিছিল, কোনো ধৰণৰ তেওঁলোকে স্বীকাৰোক্তি দিয়া নাছিল, ডিক্লাৰেশ্যন দিয়া নাছিল। ইল্লা, একচেপ্ট, আনকালু, একচেপ্ট, সিহঁতে কৈছিল যে ইন্না কুন্না জালিমুন, নিশ্চয় আমি অন্যায়কাৰী আছিলো, জালিম আছিলো। সেই কথাৰ বাহিৰে তেওঁলোকে কোনো ধৰণৰ চিৎকাৰ কৰা নাছিল, কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাছিল, কোনো ধৰণৰ ডিক্লাৰেশ্যন দিয়া নাছিল। তাৰ পাছৰ আয়াতত কৈছে ফালা নাসআলান্না, গতিকে নিশ্চিতভাৱে আমি প্ৰশ্ন কৰিম, আল্লাযিনা, যিসকলৰ, উৰচিলা ইলাইহিম, যিসকলৰ প্ৰতি আমি ৰচুল পঠিয়াইছিলো, সেই লোকসকলক আমি নিশ্চিতভাৱে আমি প্ৰশ্ন কৰিম। ৱালা নাসআলান্নাল মুৰসালিন, আৰু নিশ্চিতভাৱে আমি প্ৰশ্ন কৰিম আল মুৰসালিন, এই বাৰ্তা বাহকসকলক। অৰ্থাৎ আল্লাহে কৈছে যিসকল বাৰ্তা বাহক প্ৰেৰণ কৰিছিল তেওঁলোককো নিশ্চিতভাৱে আল্লাহে প্ৰশ্ন কৰিব, আৰু যাৰ প্ৰতি এই বাৰ্তা বাহকসকলক প্ৰেৰণ কৰিছিল সেই মানুহসকলকো আল্লাহে কৈছে আমি নিশ্চিতভাৱে প্ৰশ্ন কৰিম।
ফালা নাকুসান্না আলাইহিম, আৰু তেতিয়া আমি বিস্তৃতভাৱে ভাঙি ভাঙি সিহঁতক ব্যাখ্যা কৰি দিম, আলাইহিম বি ইলমিন, আমাৰ জ্ঞানৰ দ্বাৰা আমি সিহঁতক বুজাই দিম। কি বুজাই দিব? ওয়ামা কুন্না গাইবিন, যে আমি কোনো এটা মুহূৰ্ততো আমি অনুপস্থিত নাছিলো। আজি আমি এই কথা জানো কেইজনে আমি চিন্তা কৰো যে আল্লাহ কৰ্তৃপক্ষৰ এটা নিৰ্দিষ্ট প্ৰশাসনিক ব্যৱস্থা আছে, যি প্ৰশাসনিক ব্যৱস্থাত প্ৰতিটো মুহূৰ্ততে মহান আল্লাহে আমাক চাই আছে, আমাৰ লগত উপস্থিত আছে। তেখেতৰ আদেশ অনুযায়ী প্ৰত্যেকজন মানুহৰ লগত আল্লাহে ফিৰিস্তা নিয়োগ কৰি দিছে। তেওঁলোকে প্ৰতিটো বিষয় আল্লাহৰ ওচৰত প্ৰেৰণ কৰি আছে, আল্লাহক জনাই আছে। এনে এটা মুহূৰ্ত নাই যিটো মুহূৰ্তত আল্লাহ অনুপস্থিত আছিল, আল্লাহৰ ফিৰিস্তা অনুপস্থিত আছিল। এনে এটা ছিংগল ছেকেণ্ড কোনো মানুহৰ বাবে আমি কেতিয়াও বিচাৰি নাপাম। প্ৰতিটো সময়ত আল্লাহ আৰু আল্লাহৰ কৰ্তৃপক্ষ আমাৰ লগত উপস্থিত। সেই কথাটোৱে ইয়াত কৈছে যে ফালা নাকুসান্না আলাইহিম, আৰু তেতিয়া আমি সিহঁতক ভাল ধৰণে বুজাই দিম, বি ইলমিন, আমাৰ জ্ঞানৰ দ্বাৰা। আল্লাহে কৈছে, আৰু আমাৰ জ্ঞান কি? যে প্ৰতিটো মুহূৰ্তত আমি প্ৰকৃততে অনুপস্থিত নাছিলো। গাইবিন, আমি অনুপস্থিত নাছিলো, প্ৰতিটো সময়তে আমি উপস্থিত আছিলো, আৰু প্ৰতিটো বিষয় আমি তদাৰক কৰি আছিলো আমাৰ নিৰ্দিষ্ট প্ৰশাসনৰ দ্বাৰা। আমি প্ৰশাসন বুলি ক'লে আমাৰ চৰকাৰী প্ৰশাসন, আমাৰ ৰাষ্ট্ৰযন্ত্ৰ, আমাৰ আইন কানুন, এই কথাখিনিয়ে আমি বুজো। কিন্তু আল্লাহৰ যে এটা নিৰ্দিষ্ট প্ৰশাসনিক ব্যৱস্থা আছে, কোৰাণে এই কথাবোৰ আমাক কৈ আছে। আল্লাহৰ সেই প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে জানো কেতিয়াবা আমি চিন্তা চৰ্চা কৰোঁ যে প্ৰতিটো মুহূৰ্তত আল্লাহ আমাৰ লগত আছে? আমি কি কৈছো শুনি আছে, কি চাইছো দেখি আছে, কি শুনিছো সব গম পাই আছে। এই এলাৰ্টনেছ আমাৰ জানো আছে? নাই। খুব কম সংখ্যকৰ থাকিব। আল্লাহে এই বিষয়টো কোৰাণতেই কৈ আছে, আমাৰ অপিনিয়ন ইয়াত একো নাই। তাৰ পাছত কৈছে ৱাল ৱাজনু ইয়াউমাইজিন জিনিল হাক্ক। এই আয়াতটো আমি সৰুৰে পৰা কিয়ামতৰ দিন সম্পৰ্কত এটা কথা শুনি আহি আছো, যে সিদিনা তাত পাল্লা থাকিব, তৰ্জু পাল্লা থাকিব। একফালে গুনাহ, একফালে নেকি দিব। যাৰ নেকি বেছি হ'ব তেওঁ জান্নাত যাব, যাৰ গুনাহ বেছি হ'ব জাহান্নাম যাব। এনে ধৰণৰ কাহিনীয়ে আমি শুনি আছো। কিন্তু ইয়াৰ প্ৰকৃত বাস্তৱতা এই আয়াতত যদি আমি চাবলৈ যাওঁ, ৱাল ৱাজনু ইয়াউমাইজিনিল হাক্ক, আল হাক বুলি কোৱাৰ লগে লগে কোৰাণ মজিদত যদি আমি ভাল ধৰণে সূক্ষ্মভাৱে আমি অধ্যয়ন কৰোঁ, আল হাক বেলেগ একো নহয়, আল কিতাব। কাৰণ আল্লাহৰ কথা, আল্লাহৰ নীতি, আল্লাহৰ বিষয়বস্তুতকে হক বেলেগ একো হ'ব নোৱাৰে। সূৰা আল বাকাৰাৰ 213 নং আয়াত, কোৰাণ মজিদত বহুত আয়াত এনেধৰণৰ আছে। এটা আয়াত যাত মোৰ মনত অহাত আপোনালোকৰ আগে দাঙি ধৰিছো, আপোনালোকে সেই আয়াতটো পাঠ কৰি চালে প্ৰত্যেকেই বুজি পাব যে হক বুলি কোৱাৰ লগে লগে কিতাব, আল কিতাব বিল হক। গতিকে আমি কি বুজি পাইছো? এই হক প্ৰকৃততে বেলেগ একো নহয়, আল কিতাব। আমাৰ নিজস্ব বিবেচনাৰে কোনো এটা বিষয়ক যদি আমি হক বুলি ভাবো, সেই বিষয়টো আন কাৰোবাৰ বিবেকে
হক বুলি গ্ৰহণ নকৰিব পাৰে। গতিকে আমাৰ নিজস্ব বিচাৰ বিবেচনাৰ কোনো ইয়াত অৱকাশ নাই। হক বুলি কোৱাৰ লগে লগে আল্লাহৰ কথা, আল্লাহৰ বিধি বিধান, আৰু আল্লাহৰ কথা, আল্লাহৰ বিধি বিধানেই হৈছে আল কোৰআন। গতিকে ইয়াত কোৱা গৈছে ৱাল ৱাজনু ইয়াউমা ইজিনিল হক, সিদিনা ওজন কৰা হ'ব এই কিতাপৰ আধাৰত। হয়তো শাব্দিক দিশৰ পৰা বা বেলেগ অনুবাদ যদি আমি চাওঁ, আপোনালোকৰ কিছু ব্যতিক্ৰমী অনুবাদ যেন লাগিব, কিন্তু আহ্বান জনাম বিষয়বস্তু আপোনালোকে গভীৰতালৈ যাওক। তাৰ পাছত এনেধৰণৰ গৱেষণালব্ধ অনুবাদ প্ৰকৃততে আপোনালোকৰ গ্ৰহণযোগ্য হৈছে নে নাই তাৰ পাছত বিবেচনা কৰক। কেৱল সাধাৰণ অনুবাদৰ লগত তুলনা কৰিলে কথাবোৰ আমি বুজি নাপাম। ইয়াত কোৱা গৈছে ৱাল ৱাজনু ইয়াউমা ইজিন আল হক, আৰু সেই দিনটোত ওজন কৰা হ'ব এই কিতাপৰ আধাৰত। ফামান সাকুলাত মাৱাজিনুহু, ইয়াত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আছে। আল ৱাজিনু ছিংগুলাৰ, মাৱাজিন প্লুৰেল। আমি চিন্তা চৰ্চা কৰিব লাগিব আয়াতক লৈ। প্ৰথম অংশখিনি কৈছে যে কিতাপ, এই কিতাপৰ আধাৰত ওজন কৰা হ'ব সেই দিনটোত। ফামান সাকুলাত মাৱাজিনুহু, এতিয়া ওজন আৰু ওজনবোৰ আমি যদি অসমীয়াত কওঁ আল ৱাজন মাৱাজিন, মাৱাজিন অৰ্থাৎ ওজনবোৰ। ওজনবোৰ বুলি কোৱাৰ লগে লগে কিহৰ ওজন? আমাৰ চিন্তা চৰ্চাৰে কথা পাতিলে আমি নহ'ব। প্ৰথম কথা আমি পাই আহিছোঁ সূৰা আল বাকাৰাত যে আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখিৰি, এইকেইটা হৈছে ফাণ্ডামেণ্টেল বিষয়। ইয়াৰ উপৰিও আমি ইয়াৰ আগৰ সূৰাত কেনেদৰে 9-10টা বিষয় আল্লাহে স্পেচিফিক কৰি দিছে, এনেধৰণৰ যিমানবোৰ আল্লাহৰ আদেশ আৰু নিষেধ এই কোৰাণৰ মাজত আছে, এই গোটেইবোৰক প্লুৰেল হিচাপে মাৱাজিন কোৱা গৈছে। প্ৰত্যেকটো বিষয়ৰ ওপৰত স্পেচিফিক ৱেইট হ'ব। গতিকে ফামান সাকুলাত, আৰু যিয়ে বৃদ্ধি কৰিব পাৰিব, মাৱাজিনুহু, তেওঁৰ সেই ওজন কৰিবলগীয়া বিষয়বোৰ স্পেচিফিক কিতাপৰ পৰা যিবোৰ আল্লাহৰ আদেশ আৰু নিষেধ আহিছিলে, সেই আদেশ আৰু নিষেধবোৰৰ ওজন যিয়েই বৃদ্ধি কৰিব পাৰিব। আকৌ কৈছোঁ, আল্লাহৰ কিতাপত যিমান ধৰণৰ আদেশ নিষেধ ইমান আমলৰ দুইটা ক্ষেত্ৰত, ইমানৰ ক্ষেত্ৰত আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখিৰি, এইকেইটা হৈ গ'ল ইমানৰ বিষয়। আমলৰ ক্ষেত্ৰত আমাৰ যিমান ধৰণৰ আমাক কৰ্ম কৰাৰ বাবে আল্লাহে নিৰ্দেশ দিছে, সেইবোৰ হৈ গ'ল আমল। গতিকে এই ইমান আৰু আমল আল্লাহৰ নিৰ্দেশ অনুযায়ী যিসকলে সামগ্ৰিকভাৱে এই গোটেইবোৰৰ ওজন বৃদ্ধি কৰিব পাৰিব, ফাউলাইকা হুমুল মুফলিহুন, কেৱল তেওঁলোকে সিহঁত আল মুফলিহুন, যিসকল সফল হ'ব সেইদিনা। অকণমান দহকৈ চিন্তা কৰিব, যিহেতু সাধাৰণ অনুবাদৰ সৈতে কিছু পৃথক অনুবাদ আছে, আৰু এই অনুবাদ বুজিবৰ বাবে ৱাল ৱাজনু ছিংগুলাৰ, মাৱাজিন প্লুৰেল, এই দিশটোক আমি ভাল ধৰণে আমি সূক্ষ্মভাৱে লক্ষ্য কৰিলে অনুবাদ আমি কোৱাৰ ধৰণে ইনশাআল্লাহ আপোনালোকেও বিচাৰি পাব।
তাৰ পাছৰ আয়াতত কৈছে ৱামান খাফাত মাৱাজিনু, আৰু যিয়ে প্ৰথমটো আছিলে চাকুলাত বৃদ্ধি কৰিব, ৱামান খাফাত আৰু যিয়ে কমাই দিব, মাৱাজিনুহু তেওঁৰ সেই ওজনবোৰ, আল্লাহৰ নিৰ্দেশাত্মক আয়াতবোৰৰ ওজনবোৰ যিয়ে পাতল কৰি দিব, ফাউলাইকা আৰু সিহঁতেই আল্লাযিনা সেইসকল, খাছিৰু আনফুসাহুম সিহঁতে নিজে নিজকেই ক্ষতিগ্ৰস্ত কৰিব সিদিনা বা কৰিলে। যাৰ ওজন আল্লাহৰ নিৰ্দেশাত্মক আয়াত তোৰ ওজন যাৰ কম হ'ব সিদিনাখন, অৰ্থাৎ আল্লাহৰ সেই নিৰ্দেশাত্মক আয়াতসমূহ বাস্তৱায়ন কৰাৰ ক্ষেত্ৰত আকিমিছ সালাত, যিয়ে সেই দিশৰ পৰা কথাবোৰ গভীৰতালৈ চিন্তা কৰা নাছিল, নিশ্চিতভাৱে তেওঁলোকৰ ওজন সিদিনা কমি যাব আৰু তেওঁলোকেই হ'ব সিদিনা নিজে নিজক ক্ষতিগ্ৰস্ত কৰা লোক। বিমা কানু বি আয়াতিনা ইয়াজলিমুন, আৰু এইটো কিহৰ কাৰণে? বিমা কানু বি আয়াতিনা, আল্লাহে কৈছে আমাৰ বাণীসমূহ, আমাৰ আয়াতসমূহৰ সৈতে সিহঁতে অন্যায় কৰিছিল, অমান্য কৰিছিল, সিহঁতে জালিম আছিল, সিহঁত আয়াতক অন্যায় কৰিছিল, গুৰুত্ব দিয়া নাছিল। তেনে লোকসকলৰ মাৱাজিন সিদিনা পাতল হ'ব আৰু তেওঁলোকেই হ'ব নিজে নিজক ক্ষতিগ্ৰস্ত কৰা লোক। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ যথেষ্ট গধুৰ গধুৰ আয়াত আমাৰ সাধ্যানুসৰি আমি চৰ্চালৈ অনাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আপোনালোকেও প্ৰত্যেকেই বিষয়বস্তুবোৰ গুৰুত্ব সহকাৰে লৈ আহক, আমি প্ৰত্যেকেই আগবাঢ়ি যাম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।